আছোঁ তেতিয়া হোটেলতে খাই লওঁ। ইয়াতো এখন ৰেষ্টুৰেণ্ট বুলি ক'বা, ইয়াতে ৰেষ্টুৰেণ্ট বুলি লিখে। এই দিদি তামোল পাণ কাটিছে, মানে তামোল বেছি খায় এতিয়া ফাৰ্ষ্ট টাইমত অহাৰ পিছত এইখন দোকানতে আহি মই সোমাইছিলোঁ। তেতিয়া মানে চিনাকি নাছিলে মিজোৰামত, বহুত ফাৰ্ষ্ট টাইমতে আহিছিলোঁ। তেতিয়া এই দিদিটো দোকানতে গৈ আছিলে, তেতিয়া মানে এইখন দোকানতে আহিছিলে। তেতিয়াৰ পৰা মানে অহা যোৱা কৰোঁ আৰু তেখেতৰ ঘৰতে মই থাকোঁ আহিলে। নিজৰতো ৰুম আছে, তথাপি বস্তুবিলাক আছে আৰু মানে আমি কি কৈ আছো মানে ইমান আঁকিছে আৰু চব বস্তু মানে এটা সৰু দোকানলে চব বস্তু ৰাখে আৰু আমাৰ ইয়াৰ নিচিনা অসমত মানে যেনেকৈ হওক মানে বহুত ডাঙৰ দোকানতে বহুত বস্তু হয়, তেনেকৈ নহয়, চব বস্তু আছে। এইটো হাজমলা আৰু হেৰি তাৰপিছত মানে কিবা বস্তু নোপোৱাকৈ এনেকুৱা তেনেকৈ নাই, চব পাবই আৰু ইপিনে চিনি আৰু দালি তেল চব এইটোতে তোলে, চব বস্তু ইয়াতে আছে। চব বস্তু আছে মানে তেখেতৰ দোকানত থাকে আৰু মানে ইয়াতে বস্তুবিলাক কম হ'লে ইয়াত টাইগাৰটো বেলেগ হয় দেই। আমাৰ তাত এইটো টাইগাৰ নাপায় আৰু মই বৰাকবেলিত এইটো ক'ৰ পৰা আনে, ত্ৰিপুৰাৰ পৰা চব বস্তু আছে, বিস্কিট। ফাৰ্ষ্ট টাইমতে মানে ইয়াতে আহি সোমাইছিলোঁ। আমাৰ তাৰ হেৰি মিজু এজন লৈ আহিছিলে, এতিয়া মোটামুটি দুজনী আছিলে মোৰ লগতে লৈ আহিছিলে গাড়ীত, তেখেতৰ গাড়ীতে আৰু আহি চিনাকি কৰি দিছিলে। তেতিয়াৰ পৰা আছোঁ, মানে 2 বছৰ হৈছে তেতিয়াৰ পৰা মানে অহা যোৱা কৰিলে, ইয়াতে অহা যোৱা কৰোঁ। কণী চব বস্তু আছে আৰু বস্তু নাপায় তেনেকৈ নাই, চব বস্তু তোলে। ভঙা চঙা দোকান বনাই ৰাখে, মানে একো টেনশ্যন নাই আৰু আমাৰ তাত তেনেকৈ হ'লে টেনশ্যন হ'লে চুৰি হ'লে হয়, নাই একো টেনশ্যন নাই, বস্তু বহুত আছে দোকানৰ ভিতৰত। একচুৱেলি মিজোৰামত সেইটো কাৰণে টেনশ্যন নাই, মানে কিবা বস্তু লৈ গ'লে লৈ যাব তেনেকৈ টেনশ্যন নাই। সেইটো কাৰণে এতিয়া য'তে ত'তে বস্তু লৈ যাব পাৰে। দোকানটো ইমান ভালো থাকিব নালাগে, পকা চকাকৈ বনায় আৰু নবাখিনি কেঁচা ঘৰতে দোকানদাৰী কৰে আৰু এই পেকেটা মানে হেৰি এইটো চাইনিজ হয় ন? কি ইণ্ডিয়ান নহয়? এইখন ইণ্ডিয়ান নহয়, এইটো চাই আছে হয়। আৰু লেবুটো তোলে। আমি এতিয়া ইয়াৰ পৰা ওলাম, হেৰি তামোল বাগানত যাম, চাবোন লাগে।